নমস্কাৰ, মই বৰষা বুঢ়াগোহাঁই। পোনপ্ৰথমে মই সমূহ অসমবাসী ৰাইজক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ মোক ইমানখিনি মৰম আৰু আশীৰ্বাদ দিয়াৰ বাবে। আপোনালোক সকলোৱে ইতিমধ্যে গম পাইছে যিহেতু যে DY বিহুৰাণী ছিজন 16ৰ মই চূড়ান্ত পৰ্যায়ৰ প্ৰতিযোগী আছিলোঁ আৰু DY মঞ্চত মোৰ এয়া তৃতীয়টি বৰ্ষ আছিলে। বিগত দুটা বৰ্ষৰ দৰে এই বৰ্ষটো মই DY বিহুৰাণীলৈ গৈছিলোঁ এটা মনত আশা লৈ যে মই DY বিহুৰাণী হ'ম আৰু সৰুৰে পৰা বহুত সপোন আছিলে DY বিহুৰাণী হোৱা। যেতিয়াৰ পৰা DY বিহুৰাণী চাই আহিছোঁ তেতিয়াৰ পৰাই মোৰ সপোন আৰু এই বছৰ মই DY বিহুৰাণী খিতাপটি লাভ কৰিবলৈ সক্ষম নহ'লোঁ আৰু যোৱা দুটা বৰ্ষত যদিও মই DY বিহুৰাণী খিতাপটি লাভ কৰিবলৈ সক্ষম হোৱা নাছিলোঁ তথাপিও ক'ৰবাত মোৰ বেয়া লগা নাছিল যে মই নিজকে ইমানখিনি যোগ্য বুলি ভবা নাছিলোঁ আচলতে, কিন্তু যিমান পাৰোঁ শিকিবলৈ চেষ্টা কৰি আছিলোঁ। এই বৰ্ষটো মই ইমানখিনি যোগ্য বুলি ভবা নাই, কিন্তু তথাপিও মই যোৱাটো বৰ্ষত ৰাইজে মোক বহুত মৰম দিছে, কিন্তু এই বৰ্ষত মই নিজে কল্পনা কৰিব নোৱাৰাকৈ মই নিজে ভবা নাই যে মই ইমানখিনি ৰাইজৰ সঁহাৰি পাম। তো তাৰ পিছতো ইমানখিনি ৰাইজৰ সঁহাৰি পোৱাৰ পিছতো যে মই DY বিহুৰাণী খিতাপটি লাভ কৰিবলৈ সক্ষম নহ'লোঁ তাৰ কাৰণে অলপ বেয়া লাগিছে আচলতে। যোৱাকালি DY বিহুৰাণী যেতিয়া ফলাফল ঘোষণা কৰা হৈছিলে মঞ্চত যেতিয়া আছিলোঁ তেতিয়ালৈকে ইমানখিনি অনুভৱ হোৱা নাছিল। যেতিয়া মঞ্চখনৰ পৰা তললৈ নামি আহিলোঁ, যেতিয়া মোৰ শুভাকাংক্ষীসকলে মোৰ ফলাফল কি হ'ব সেয়া শুনিবলৈ অধীৰ আগ্ৰহেৰে বাট চাই আছিল, তেতিয়াহে মই অনুভৱ কৰিছোঁ আচলতে মোৰ নিজৰ আচলতে যি সপোন আছিল মোৰ যেন সপোনটো আজি ভাঙি চুৰমাৰ হৈ গৈছে, মোৰ এনেকুৱা অনুভৱ হৈছে। আৰু বেছি দীঘলীয়া কৰি নাথাকোঁ। ভিডিঅ'টি বনোৱাৰ মোৰ এটাই উদ্দেশ্য যে সকলোৱে যিহেতু ফোন মেছেজ কৰি আছে আৰু মই সকলোৰে ফোন মেছেজৰ উত্তৰ দিব পৰা নাই, সকলোৰে প্ৰশ্ন, ৰাইজৰ প্ৰশ্ন, মোৰো প্ৰশ্ন যে ইমানখিনি ৰাইজৰ সঁহাৰি পোৱাৰ পিছতো মই কিয় DY বিহুৰাণী খিতাপটি লাভ কৰিবলৈ সক্ষম নহ'লোঁ। যদি বিচাৰকৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত আছিল তেনেহ'লে ৰাইজৰ মাজলৈ ভোটদানৰ জৰিয়তে কিয় বিচাৰ কৰিবলৈ এৰি দিয়া হৈছিল। যোৱা বৰ্ষতো দেখি আহিছোঁ যে ভোটদানৰ জৰিয়তে যিগৰাকীয়ে বেছি ভোট পায় তেওঁৱেই বিজয়ী হিচাপে ঘোষণা কৰা হয় আৰু এই বৰ্ষত মই সৰ্বোচ্চ ভোট পোৱাৰ পিছতো মই কিয় এই খিতাপটিৰ পৰা বঞ্চিত হ'লোঁ বা মোৰ কিবা ভুল হৈছিল নেকি নচাত, সেইখিনি বিষয়েও মই অৱগত নহয়। মোৰ ক'ত ভুল হ'ল আচলতে সেইখিনি বিষয়েও মই অৱগত নহয়। গতিকে ইয়াৰ উত্তৰ মোৰ লগত নাই কিয় মই লাভ কৰিবলৈ সক্ষম নহ'লোঁ কিতাপটি। এতিয়া মই ৰাইজৰ মাজলৈকে এৰি দিছোঁ আৰু পুনৰবাৰ সমূহ অসমবাসী ৰাইজক পুনৰবাৰ বহুত ধন্যবাদ জনাইছোঁ মোৰ ইমানখিনি মৰম, আশীৰ্বাদ আৰু সাহস দিয়াৰ বাবে। আৰু অনাগত দিনত আপোনালোকে মোৰ সাহস, গতিকে আপোনালোকৰ আশীৰ্বাদ মোৰ লগত এনেদৰে সদায় মই কামনা কৰিছোঁ। ধন্যবাদ।